हेलो एवरीवन आमार बारे तीनिटा गुड निউজ এই তিনিটা গুড নিউজ আপোনালোকৰ লগত শেয়াৰ কৰিম কিন্তু ভিডিওটোৰ আগত যদি মই বেলেগ কথা কওঁ তেনেহলে বহুতৰে বেয়া লাগিব পাৰে হয়তো সকলোৰে বেয়া লাগে মোৰো বেয়া লাগে তথাপি মই এটা কথা ক'ব বিচাৰো যে কিছুমান লৰা ছোৱালী ভিডিওটো চাই কমেন্ট কৰে যে এইটো কথা আমিও জানো নটিফিকেশন আমিও পাইছো ভিডিওটো নবনালেও হয় মই তোমালোকৰ বাবে বা তেওঁৰ বাবে ভিডিওটো বনোৱা নাই যিসকলে জানে যিসকলে নাজানে বা জানিবলৈ ইচ্ছা কৰে তেওঁলোকৰ বাবে ভিডিওটো বনাইছো আৰু তেওঁলোকৰ বাবে ইম্পৰ্টেন্ট সো যিসকলে জানে ভিডিওটো নাচালে হল যে নহক ভিডিওটোৰ আগত যদি কিছুমান কথা কৈ থাকো তেনেহলে ভাল নালাগে এতিয়া আহিছো মূল তিনিটা কথা লৈ যে তিনিটা নতুন নতুন আপডেট আহিছে ৰেলৱেৰ ওপৰত গ্ৰুপ ডিৰ বাহিৰেও লোক পাইলটত গ্ৰুপ ডিত যে ওলাইছিল 62907টা পোষ্টত সকলোৱে এডমিট কাৰ্ডৰ কথা কৈ আছে তাৰ বাহিৰে লোক পাইলটত ওলা 26000 পোষ্টৰ কথা সুধি আছে তাত এটা ডাঙৰ আপডেট আহিছে সেই আপডেটটো হয়তো বহুতে গম পাইছে যিসকলে গম পোৱা নাই মই কৈ আছো আৰু যিসকলে এই দুটা পোষ্টত এপ্লাই কৰিব নোৱাৰে বা পাৰা নাছিল তেওঁলোকৰ বাবে এটা গুড নিউজ যে যিসকলে 10 পাস কৰিছে 10 পাস কৰা সকলৰ বাবে কেটামান পোষ্ট ওলাইছে 328 অৰ্থাৎ 328টা সেই 328টা পোষ্টত কেনেকৈ এপ্লাই কৰিব লাগিব বা তাত কি কৰিব লাগিব ডকুমেন্টস কি লাগিব এপ্লাই কৰাৰ বাবে কিমান পইচা লাগিব সকলোবোৰ ডিটেইলছৰ ওপৰত ভিডিও বনাম কালি আপোনালোকে কালি ভিডিওটো চাব পাব সো আজিৰ এই ভিডিওটোত উল্লেখ কৰিম এই তিনিটা আপডেটৰ বিষয়ে ফাৰ্স্ট কথাটো হল পোষ্ট যে ওলাইছে টোটাল পোষ্ট 328টা পোষ্ট ওলাইছে তাত 10 পাস কৰা সকলে এপ্লাই কৰিব পাৰিব বাকিখিনি ডিটেইলছ কালিৰ ভিডিওটোত পাই যাব কেনেকৈ এপ্লাই কৰিব লাগিব বা এপ্লাই মুড কেনেকৈ হ'ব সকলোবোৰ ডিটেইলছৰ ওপৰত কালি ভিডিওটো পাই যাব এইটো আছিল ফাৰ্স্ট আপডেট সেকেন্ড আপডেটটো হল 26000 পোষ্ট যত সায়েন্সৰ ষ্টুডেন্টখিনি এপ্লাই কৰিছিল বা আমি এপ্লাই কৰিছিলো সেইখিনিৰ বাবে এটা গুড নিউজ যত 26000 পোষ্ট আছিল সেই 26000 পোষ্টক 60000 পোষ্টলৈ বঢ়াই দিয়া হৈছে এটা বহুত ডাঙৰ খবৰ যি খবৰ হয়তো সকলোৱে গম পোৱা নাই যি সকলে গম পাইছে তেওঁলোকৰ বাবে ভাল যে 26000ৰ পৰা যদি 60000 পোষ্ট হৈ যায় তেনেহলে আমাৰ বাবে এটা বহুত ডাঙৰ চান্স যি চান্স হয়তো বহুতে নেহাৰাই আৰু সকলোকে মোৰ ফালৰ পৰা বেষ্ট টু চেষ্টা থাকিল সকলো এটা ভাল পাৰফৰমেন্স যেহেতু এডমিট কাৰ্ড 5 আগষ্টত আপোনালোকে ডাউনলোড কৰিব পাৰিব 5 আগষ্টত ডাউনলোড কৰাৰ বাহিৰেও এতিয়াতে আপোনালোকে চাই লৈছে এক্সাম চেণ্টাৰ তাৰ বাহিৰেও এক্সাম ডেট কাৰণ এপ্লাই কৰাৰ পিছতে এই দুটা মুকলি কৰি দিছিল এপ্লাই কৰাৰ কেইদিনমান পিছতে অৰ্থাৎ আমি প্ৰায় আৰু 5-6 দিন আগতে গম পাইছিলো যে এপ্লাই কৰা মানুহখিনিৰ এক্সাম ডেট কেতিয়া এক্সাম চেণ্টাৰ কোড সকলো হেদি ডিটেইলছ আমি পাইছিলো তাৰ বাহিৰেও 5 আগষ্ট তাৰিখে আমি ডাউনলোড কৰিব পাৰিম এডমিট কাৰ্ড এইটো আছিল 26000 পোষ্টৰ বাবে এটা ভাল খবৰ কাৰণ 26000 পোষ্টক 60000 পোষ্টলৈ ইনক্ৰিজ কৰা হৈছে সেইটো কথা যদি মই কওঁ তেনেহলে বহুতে বিশ্বাস নকৰিব পাৰে যিসকলে গম পাইছে তেওঁলোকে বিশ্বাস কৰিব আৰু যিসকলে জানে তেওঁলোকে বিশ্বাস কৰিব আৰু যিসকলে নাজানে বা বেছি জনা দেখায় তেওঁলোকে হয়তো বিশ্বাস নকৰিব পাৰে তেওঁলোকৰ বাবে তলত ডেসক্ৰিপচনত এটা লিংক দি দিম যিটো লিংকত অফিচিয়েল নটিফিকেশন ডাউনলোড কৰিব পাৰিব তাত ক্লিক কৰি আপোনালোকে অফিচিয়েল নটিফিকেশন ডাউনলোড কৰি সকলোবোৰ পঢ়ি চাব পাৰিব কিন্তু মই গ্যাৰান্টি নিদিও এইটো এটা কিমান দূৰ সত্য পিছত ক'ব যে যিটো তা কি হ'ল 60000 পোষ্ট নাই সেইভাবে অফিচিয়েল নটিফিকেশন দি দিছো তাৰ পৰা ডাউনলোড কৰি আপোনালোকে সকলোখিনি পঢ়ি চাব এইটো আছিল সেকেন্ড আপডেট থাৰ্ড আপডেট হল যে সকলোৱে সুধি আছে গ্ৰুপ ডিৰ বাবে এডমিট কাৰ্ড কেতিয়া আহিব ডাউনলোড কেনেকৈ কৰিম সকলোবোৰ ডিটেইলছৰ ওপৰত ভিডিও লাগে তেনেকৈ ধৰণৰ কোৱেশ্চন আহি আছিল সো এডমিট কাৰ্ডৰ কথা মই এতিয়া আপোনালোকক কম যে গ্ৰুপ ডিৰ এডমিট কাৰ্ড আহাৰ একেবাৰে সময় হৈছে এইটো মাহৰ লাষ্টত বা কালি পৰহি ভিতৰতে এডমিট কাৰ্ড আহি যাব পাৰে বা ডেট আপোনালোকক দি দিব পাৰে কিন্তু অফিচিয়ালি ডেটটো এনাউন্স কৰিছে যদিও আমাক নটিছত দিয়া নাই বা আমি নটিছ চাব পৰা নাই কিন্তু এটা লিংক দিছে যি লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব কিন্তু এতিয়াতে নহয় যেতিয়া এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব বা এডমিট কাৰ্ডৰ লিংকটো আপোনালোকক এক্টিভেট কৰি দিয়া হ'ব তেতিয়াহে আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব সেই ওয়েবসাইটটো মই অফিচিয়েল ওয়েবসাইটৰ পৰা ডাউনলোড কৰি লৈছো আৰু সেই লিংকটো ডেসক্ৰিপচনত দি দিম যিটো লিংক আপোনালোকে সেভ কৰি থৈ দিব মোবাইলৰ ব্ৰাউজাৰত আৰু যেতিয়া এডমিট কাৰ্ড আহিব তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু ডেট অফ বাৰ্থটো বহাই ক্যাপচা কোডটো বহাই দিয়াৰ লগে লগে ডাউনলোড কৰিব পাৰিব অফিচিয়েল ওয়েবসাইটৰ পৰা ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড আপোনালোকে এডমিট কাৰ্ডৰ কথাটো গম পালে যেহেতু এতিয়ালৈকে এডমিট কাৰ্ডৰ ডেট আহা নাই এডমিট কাৰ্ডৰ ডেট এনাউন্স কৰা নাই কিন্তু এডমিট কাৰ্ডৰ সকলোবোৰ ডিটেইলছ আপোনালোকক দি দিছো ডেসক্ৰিপচনত তাত ক্লিক কৰি আপোনালোকে লিংকটো সেভ কৰি থৈ দিব যিটো লিংকত ক্লিক কৰাৰ লগে লগে ডাউনলোড কৰিব পাৰিব আপোনালোকে ওয়েবসাইটত গৈ ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু পাছৱৰ্ড অৰ্থাৎ ডেট অফ বাৰ্থটো বহাই আৰু ক্যাপচা কোডটো বহাই আপোনালোকৰ গ্ৰুপ ডিৰ এডমিট কাৰ্ড কিন্তু ডাঙৰ এটা খবৰ যে আমি গুৱাহাটীৰ বাবে এপ্লাই কৰিছিলো ৰেলৱে গ্ৰুপ ডিত তাত আছিল 2500 অলপ
পোষ্ট অলপ বেছি পোষ্ট আছিল প্ৰায় 700 মান পোষ্ট আছিল 2700 মান তাত কিমান মানুহে এপ্লাই কৰিছে সেইটো কথা সকলোকে জনাটো দৰকাৰ কাৰণ বহুতৰ মাজত আমি চ্যালেঞ্জ কৰিব লাগিব তাত টোটাল মানুহে এপ্লাই কৰিছিল 8 লাখ প্ৰায় 8 লাখ বুলি ধৰি ল'ব লাগিব আৰু আপোনালোকে প্ৰায় এটা পোষ্টৰ বাবে প্ৰায় 1000 মানুহৰ লগত চ্যালেঞ্জ কৰিব লাগিব যদি আপোনালোকে চাকৰিটো ল'ব বিচাৰে সেইভাবে কৈছো সকলোৱে ভালদৰে পঢ়ক বেছি দিন নাই এক্সামটো আহিব এডমিট কাৰ্ড আহিলে কেনেকৈ ডাউনলোড কৰিব লাগিব সেইটো ডিটেইলছৰ ওপৰত ভিডিও বনাম লগতে আপোনালোকক লিংকটো দি দিছো ডেসক্ৰিপচনত তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে ডাউনলোড কৰিব পাৰিব অফিচিয়েল ৱেবছাইটত গৈ এডমিট সো আজিলৈ ইমানে বেছি কৈ থাকিলে হয়তো ভাল নালাগিব সকলোখিনি ডিটেইলছ কৈ দিলো তিনিটা বেসিক্যালি আপডেট আছিল যি তিনিটা আপডেট আপোনালোকৰ বাবে দৰকাৰ 28 ৰ পৰা 26 ৰ পৰা 60000 লৈ আপোনালোকক পোষ্ট ইনক্ৰিজ কৰা হৈছে আজিলৈ মানে যদি ভিডিওটো ভাল লাগিছে প্লিজ লাইক শেয়াৰ কৰিব নাপাহৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম।